আচ্ছা আপনার কথা মতে মানে মোর ফ্যামিলিটা মানে যেনকে এনকে চলক আপনি ইয়াত মানে কোনো মন্তব্য কোনে দেয় হ্যালো গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আশা কৰো আপোনালোকে ভালে আছে আৰু মই ভালে আছো আপোনালোকে মোৰ ইয়াৰ আগৰ ব্লগটোতে চাইছিলে যে মই গুৱাহাটীৰ যেটো নতুনকৈ মানে এয়াৰপোৰ্ট বনাই আছে ইন্টাৰনেশনাল ইয়াতে মই কাম কৰি আছো আৰু এইটো গাড়ী মই চলাও ট্ৰেক্টৰখন ট্ৰেক্টৰত মেইনলি এই যেটো টেংকি আছে টেংকিৰ পৰা মানে গছ পুলিবিলাকত মানে পানী দিয়া হয় এতিয়া মই কাম কৰি আছো প্ৰায় 3 মাহ ধৰি প্ৰথম মাহৰ স্যালাৰিটো দিছিল কিন্তু নেক্সট 2 মাহৰ মানে স্যালাৰিটো দিয়া নাই এতিয়ালৈকে এতিয়া মই এটা মোৰ কথাটো হ'ল যে যদি মই এতিয়া সবকে মানে এটা কথা সুধিম যে মই 2 মাহ ধৰি যে মোক পইচা দিয়া নাই স্যালাৰিটো দিয়া নাই এতিয়া ইহঁতে স্যালাৰিটোৰ বিষয়ে কি কয় মানে মোৰ ফ্যামিলিটো আছে মই ফ্যামিলিটো চলাব লাগিব এতিয়া ইহঁতৰ সাপোর্ট যদি মোটামুটি 5 পৰা 6 জন মানুহক মই সুধিম যদি মানে যেটো সাইডত কাউন্টিং টু ভোটিং টু বেছি হ'ব এইটো সাইডতে মই যাম মানে ডিসিশন তাৰ পৰা ল'ম তো মোৰ লগত আছে দাদা এটা আছে ই মানে ইয়াতে কাম কৰি আছে দাদা আপুনি কিমান দিন ইয়াতে কাম কৰি আছে এটা কো ই ঠিকে আছে ই লাষ্ট পাই আছে যে বাদ দিয়ক আৰু মোৰ লগত আৰু এটা দাদা আছে ই আপোনাৰ নামটো কি আছিল চিকু বড়ো আচ্ছা আপনি কিমান দিন ধরে কাম কৰি আছে ইয়াতে 3 মাহ ই দাদা 3 মাহ ধৰি কাম কৰি আছে এতিয়া মোৰ কথাটো হ'ল মই আজি ইয়াতে মই 3 মাহ ধৰি কাম কৰি আছো প্ৰথম মাহৰ স্যালাৰিটো দিছিল কিন্তু নেক্সট 2 মাহ ধৰি স্যালাৰি দিয়া নাই মোৰ ফ্যামিলি আছে ফ্যামিলি চলবা লাগব তেনেহলে 2 মাহ ধৰি যে স্যালাৰি দিয়া নাই মই তেনেহলে ইয়াতে কাম কৰিম নে কাম কৰিয়ে যাম পইচাটো খুজি আছো দিয়া নাই এতিয়া মই কামটো কৰিয়ে যাম না ইয়াৰ পৰা গুচি যাম আপুনি কি কয় এইটো বিষয়ে পইচা নিদিলে গুচি যোৱাই ভাল হ'ব ঠিক আছে আৰু এক প্রথম মাহৰ স্যালাৰিটো কিন্তু দিছিল তাৰপিছত 2 মাহ ধৰি যে কাম কৰি আছো এইটো স্যালাৰিটো দিয়া নাই এতিয়া আপোনাৰ মতে পইচা নিদিলে গুচি যোৱাই ভাল হ'ব আচ্ছা ঠিক আছে দাদাৰ কথাটো শুনিলে আপোনালোকে নেক্সট আৰু আমাৰ কেইটামান ফ্ৰেণ্ড তাতে আছে মই তাতে যাই কিনে আপোনালোকক দেখুৱাই আছো নেক্সট মই আহি পালো ইয়াত আমাৰ আৰু এটা দাদা আছে আপোনাৰ নামটো কি আছিল মোৰ নাম মাৰ্কসটো খুলি দিয়ক আসানুর রহমান আচ্ছা আপনি কিমান দিন ধৰি ইয়াতে কাম কৰি আছে প্রায় 1 বছৰ পইচা পাতি ঠিক মতে পাই আছে না ঠিক মতে পাই আছে এতিয়া মোৰ কথাটো হ'ল মই ইয়াতে 3 মাহ ধৰি কাম কৰি আছো 3 মাহৰ মাজত মানে ফাৰ্ষ্ট মাহত পইচা দিছিল সেকেন্ড 2 মাহ ধৰি পইচা দিয়া নাই এতিয়া মোৰ ফ্যামিলি আছে চলিব লাগে তেনেহলে 2 মাহ ধৰি যে পইচা দিয়া নাই তেনেহলে ইয়াৰ পিছত মই ইয়াতে কাম কৰিয়ে থাকিম নে ইয়াৰ পৰা গুচি যাম আপোনাৰ মন্তব্যটো তো মই কমাৰ মত তো মই ঠিক পাই আছে না না আপনার হিসাব মতে মোৰ মানে মোক এটা মানে ডিসিশন দিয়ক মই মানে ডিসিশনটো ডিসিশনটো মই দিব নোৱাৰি কাৰণ নিজে ভাবব না গতে বেলেগ আচ্ছা আপনার কথা মতে মানে মোৰ ফ্যামিলিটো মানে যেনকে এনকে চলক আপনি ইয়াত মানে কোনো মন্তব্য কোনে দেয় মই তো দিব নোৱাৰি কাৰণ নিজৰ ফ্যামিলিৰ লগত নিজে এইটো কি কৰিব লাগিব তো মই কৰিম তো কৰিব লাগিব আচ্ছা ঠিকই আছে আৰু আমাৰ লগত আৰু কেইটা দাদা আছে ইহঁতকো সুধিম ভালে আছে আপোনালোকে আচ্ছা পিছত এইটো সাইডৰ পৰা ভিউটো ভাল হ'ব আপোনালোকে দেখা পাব ফেচটো এতিয়া মানে সবকে এটা ভোটিং কৰি আছো মই মানে আজি 2 মাহ ধৰি পইচা পোৱা নাই ইয়াতে কাম কৰি আছো এতিয়া আমাৰ পইচাটো মালিকে দিয়ে কোম্পানীৰ পৰা নিদিয়ে মানে মালিক কোম্পানীৰ পৰা পালে মালিকেহে দিয়ে এতিয়া 2 মাহ ধৰি যে মোক স্যালাৰি দিয়া নাই তেনেহলে আপুনি কি ক'ব এতিয়া মই কাম কৰিয়ে থাকিম নে ইয়াৰ পৰা গুচি যাম এইপিনে চাওক অলপমান বেয়াকে লাজ লাগে এইটো বাদ দিয়ক তেনেহলে মোৰ মন্তব্যটো দিয়ক আপোনাৰ কি কৰিম এতিয়া মই গুচি যাম নে ইয়াতে কাম কৰি থাকিম একবাৰ এমডি কল কৰি চাব লাগে আৰু কি প্ৰবলেম হৈছে সেইটো সুধি লোৱা কি সুধি লোৱা এইফালে যদি দিয়ে সেইটো ভালৰ কথা যদি নিদিয়ে এটা কিবা এটা উপায় লোৱা আৰু তেনেহলে আৰু এটা দাদা আছে আপুনি কি কয় তেনেহলে আপুনি তো কথাটো শুনাই পালে যে 2 মাহ ধৰি মই পইচা পোৱা নাই তেনেহলে ইয়াতে কাম কৰি থাকিম নে গুচি যাম ইয়াৰ পৰা এইটো কওক ইটো কৈছে আপুনি কিবা এটা কওক আপনি লাস্ট ক'ব লাগে যে ঠিক আছে গুচি যাওক নহলে আপনি ইয়াতে কাম কৰি থাকক পইচা পাব ইয়াতে মানে এটা ডিসিশন দিয়ক মই মানে বুজিব পৰা নাই যে কি কৰিম কিবা এটা কওক নাই মই একো নকয় মানে মই আপোনাৰ তো দেখাতো মোৰ বয়সটো ইমান নহয় আপোনাৰ সৰু ভাইটিৰ নিচিনা আপোনাৰ সৰু ভাইটি যদি কৰবাত কামত গ'লে হয় সি যদি আপোনাক এই ডিসিশনটো মানে ল'ব কাৰণে কল কৰিলে হয় তেনেহলে আপুনি কি ক'লে হয় যে কাম কৰি থাক নহলে তাৰ পৰা গুচি আহ কিবা এটা তো ক'লে হয় আপনার সৰু ভাইটিক আপনি একো নকয় যি কৰি থাকে থাকো দি হয় না আচ্ছা ঠিকই আছে এতিয়া মানে আমাৰ দাদা বিলাকে কৈ আছে এটাই কলে কাম কৰি থাকক আৰু এটাই কলে কাম কৰিব নালগে আৰু এটা বলে একো নকয় মানে ভাইটিৰ ওচৰত মানে কোনো গুৰুত্বই নাই এনেকুৱা ভাইটি থকাতকৈ নথকাই ভাল মানে দাদা নথকাই ভাল আৰু পিছতে ইয়াতে কাম চাম চলি আছে আপোনালোকে চাই আছে
আৰু ফাইনেল আৰু এটা কথা, ইয়াত মানে অহা 20 তাৰিখৰ পৰা ইয়াতে ফ্লাইংটো চলিব। 20 তাৰিখৰ পৰা আমাৰ চব চলি থাকিব। আপোনালোকে পাৰিলে মানে কি ইয়াৰ পৰা ইণ্টাৰনেশ্যনেল হ'ব, ইণ্টাৰনেশ্যনেল যিটো ফ্লাইট হ'ব সেইটো ইয়াৰ পৰা চলিব। ঠিকে আছে, আজিৰ কাৰণে এইখিনি।